নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি লৈ আহিছোঁ 2023 চনৰ মেথমেটিক্স প্ৰশ্নৰ MCQ সমাধান। এই MCQবোৰ আমাৰ 2026 বৰ্ষত অহাৰ চান্স আছে। প্ৰথম কুৱেশ্যনটো কি আছে যে XY প্যাৰেল Y, Xৰ মানটো 6, Y মানটো কিমান 30। এগেইন Xৰ মানটো 2 হ'লে Y মানটো কিমান হ'ব? এইটোক আমি এনেকৈ সমাধান কৰিব পাৰোঁ যে X প্যাৰেল Y দিয়া আছে। এই ক্ষেত্ৰত আমি এইটো কেনেকৈ লিখিব পাৰোঁ? X ইকুয়াল টু KY বুলি লিখিব পাৰোঁ। ইয়াতে যদি Xৰ মানটো 6 বহুৱাই দিওঁ, 6 ইকুয়াল টু K ইনটু Y মানে কিমান 30। ইয়াৰ পৰা K ইকুয়াল টু কিমান পাবা 6/30। 6 এবাৰ 6 এর মানটো কিমান পালা 1/5 হ'ব 1/5 এর মানটো পালো। নেক্সট আমি কি কৰিব লাগিব? x ইকুয়াল টু ky। দ্বিতীয়বার x এর মানটো কিমান আছে 2 দি আছে, এইটো 2 হ'ব। k এর মানটো আছিল 1/5 ইনটু y এর মানটো নাছিল, ওলাব লাগে। তেনেহ'লে y এর মানটো কিমান হ'ব? বজ্ৰপূৰণ কৰিলে 2 ৰ লগত 5 কিমান হ'ব 10 ইকুয়াল টু 5। y এর মানটো কিমান পালো আমি 10 পালো। অপশন সি শুদ্ধ। কোয়েশ্চন 2 কি দিয়া আছে? কোয়েশ্চন 2 তো দিয়া আছে যে তলৰ কোনটো এটা অযুগ্ম সংখ্যাৰ বৰ্গ। অযুগ্ম সংখ্যাৰ বৰ্গ হলে ধৰা আমি 11ক স্কয়াৰ কৰিলো, কিমান পালো 121। অযুগ্ম সংখ্যাৰ বৰ্গ একক স্থানৰ অংকটো অযুগ্মই হয়। তেতিয়া আমি কি চাব লাগে যে অযুগ্ম সংখ্যাৰ বৰ্গ যদি হ'ব বিচাৰে তেনেহলে সেই বৰ্গ সংখ্যাটোৰ শেষত থাকিব লাগিব অযুগ্ম সংখ্যা থাকিব লাগিব। অপশন বি হ'ব শুদ্ধ। অযুগ্ম আছে 9 টো আমাৰ অযুগ্ম হয়। কুৱেশ্যন 3 লিখা আছে কিউব ৰুট 8, কিউব ৰুট 27, কিউব ৰুট 64 এর মানটো কিমান হ'ব? যোগ কৰা আছে। এইটোৰ কাৰণে আমি কি লিখিব পাৰিম? এইটোৰ কাৰণে কি হ'ব 2 প্লাস ৰুট ওভাৰ 27 এর ঘনমূল কিমান হ'ব 3 আৰু ৰুট ওভাৰ 64 কি হ'ব? যেহেতু 4 কিউব বুলি লিখিব পাৰো, এইটো কি 4। এইকেইটা প্লাস কৰি লিখিব হ'ব 5 আৰু 4 কিমান হ'ব 9। অপশন ডি হ'ব শুদ্ধ। নেক্সট 4 নং কুৱেশ্যনত কি দিয়া আছে? ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি এ আৰু বি যিকোনো দুটা যোগাত্মক অখণ্ড সংখ্যা হয়, তেন্তে অন্য দুটা অদ্বিতীয় সংখ্যা কি থাকিব? কিউ আৰু আর থাকিব, যাতে কি হ'ব? এইটো আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মতে কি হয় যে এইটো আমাৰ বিতকৈ ডাঙৰ হ'ব লাগিব, এইটো হ'ব বাহ্য। আমি যদি এক কিৰে কৰো বিৰে, এক যদি আমি কি কৰো বিৰে হৰণ কৰো, ইয়াতে এটা ভাগফল কি পাম কিউ পাম আৰু বাকি কি পাম আর পাম। তেনেহলে এ ইকুয়াল টু কি হ'ব? এ ইকুয়াল টু বি কিউ প্লাস আর ভাজ্য ইকুয়াল টু ভাজক পূরণ ভাগফল যোগ বাকি। তাৰপিছত আৰৰ কন্ডিশনটো আমাৰ চাব লাগে। আৰটো কিমান হ'ব যে এটা হৰণফলৰ আর মানে বাকিটো কি হ'ব কেতিয়াবা 0ৰ সমান হ'ব পাৰিব বা তাতকৈ ডাঙৰ হ'ব পাৰিব, কিন্তু আমি ভাজকতকৈ কমসে কম এক আমি ভাগফলটো পাম। এইটো হ'ব আমাৰ কন্ডিশন। এইটো কাৰণে শুদ্ধ অপশন কোনটো হ'ব? অপশন সি হ'ব ৰাইট। যে আৰৰ মানটো 0 বা 0তকৈ ডাঙৰ কিন্তু বিতকৈ কম, এইটো হ'ব আমাৰ শুদ্ধ। নেক্সট কুৱেশ্যন 5 নম্বৰ কি লিখা আছে? 4 কিউব ডিভাইড 2 পাৱাৰ 4 প্লাস 5 পাৱাৰ 3 দশমিক প্ৰসাৰণ তলৰ দশমিক স্থানৰ পৰিসমাপ্ত হোৱা স্থান সংখ্যা। 4 কিউব আছে 43 নহয়, 4 কিউব ডিভাইড কিমান আছে 2 4 মানে 2 4 মানে 16। আমি আকৌ 16 কি লিখিব পাৰো 4 into 4 into 5 কিউব। ইয়াতে 4 কিমানটা আছে
4 4 4 এনেকে লিখিব পাৰোঁ। চ' তেনেহ'লে দুটা 4 ইয়াৰ পৰা দুটা কাটি দিলোঁ। ওপৰত কিমান পালোঁ 4, ঘৰত কিমান থাকিল 5 কিউব। চ' তেনেহ'লে ইয়াতে 2ৰ ওপৰত কিমান আছে 0। চ' তেনেহ'লে চোৱা 2 আৰু 5ৰ যি পাৱাৰ হ'ব, সেই পাৱাৰৰ যিটো ডাঙৰ সেইটোৱে হ'ব আমাৰ দশমিক স্থানত শেষ হোৱা অংক। চ' এইটোৰ কাৰণে শুদ্ধ অপশ্যন হ'ব কিমান? এ হ'ব শুদ্ধ অপশ্যন। চ' নেক্সট কুৱেশ্যন কি লিখা আছে? যদি কি হয় px = bx স্কোয়াৰ প্লাছ 4b প্লাছ 1 প্লাছ 1 বহুপদটোৰ শূন্য কিমান হয় 1 হয়। এতিয়া বিৰ মানটো কিমান হ'ব? চোৱা পি অফ আমি x ঠাইত 1 বহাব লাগিব ইকুৱেল টু বি ইনটু 1 স্কোয়াৰ, যেহেতু x আছে স্কোয়াৰ প্লাছ 4b প্লাছ 1 প্লাছ কিমান হ'ব 1। চ' এইটো ইকুৱেল টু 0 বুলি ধৰিব লাগিব, কাৰণ 1টো কি হয় শূন্য হয়। কেলকুলেট কৰিবলৈ কিমান হ'ব ইয়াতে 1 is equal to 1, so b into 1 প্লাছ এইটো যদি পূৰণ কৰোঁ কি হ'ব 4b প্লাছ 4 into 1 কিমান হ'ব 4 প্লাছ 1 ইকুৱেল টু কি হ'ব 0। চ' ইয়াতে কিমান পালে এইটো b 4b কিমান হ'ব আমাৰ 5b ইকুৱেল টু 4 প্লাছ 1 5 হ'লে ক'লে কি হ'ব -5। এতিয়া কি হ'ব আমাৰ 5b ইকুৱেল টু -5 পালোঁ। তো বিৰ মানটো কিমান হ'ব আমাৰ -1। চ' -1 হ'ব আমাৰ কি শুদ্ধ, -1 হ'ব আমাৰ শুদ্ধ অপশ্যন। নেক্সট 6 নং কুৱেশ্যনত কি আছে? যদি বহুপদৰ শূন্য কেইটাৰ যোগফল আৰু পূৰণফল পি আৰু কিউ হয়, যোগফল আলফা প্লাছ বিটা বহুপদৰ যোগফল কিমান আছে পি দিয়া আছে আৰু গুণফলটো কিমান দিয়া আছে কিউ, তেনেহ'লে বহুপদটো কিমান হ'ব? বহুপদ হ'বলৈ হ'লে কি লাগিব কে এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা এক্স প্লাস আলফা বিটা, এইটো হৈছে আমাৰ সূত্ৰ। চ' ইয়াতে কে ৰ মানটো 1 হ'ব, কে ৰাখি দিলোঁ এক্স স্কোয়ার মাইনাস আলফা প্লাস বিটা মানে কি আছিল পি, তাৰ লগত কি হ'ব এক্স প্লাস আলফা ইন্টু বিটা শূন্য দুটাৰ গুণফল আছিল কিউ। চ' বহুপদটো কিমান আছে ইয়াতে যিহেতু কোনো হৰত কোনো অংক নাই, যাৰ কাৰণে কে ৰ মানটো হ'ব 1, চ' এইটো 1 হ'ব, যাৰ কাৰণে শুদ্ধ অপশ্যন কি হ'ব এক্স স্কোয়ার মাইনাস পি এক্স প্লাস কিউ। কিমান হ'ব এক্স স্কোয়ার মাইনাস পি এক্স প্লাস কিউ, অপশ্যন ডি হ'ব শুদ্ধ। চ' 8 নং কুৱেশ্যনত কি লিখা আছে এক্স প্লাস বি ৱাই প্লাছ ইকুৱেল টু 0 সৰল ৰেখাটো মূলবিন্দুৰ মাজেৰে যায়। চোৱা যেহেতু এক্স প্লাস বি ৱাই প্লাস কি দিয়া আছে সি ইকুৱেল টু 0, যেহেতু এই রেখাডাল মূলবিন্দুর মাজেৰে যায়, তার মানে মূলবিন্দু মানে কি 0,0 কি হ'ব এক্স এর মান 0 ওয়াই এর মান 0। আমি যদি কি করো এ ইন্টু এক্স এর মান কিমান হ'ব 0 প্লাস বি ইন্টু ওয়াই এর মান কিমান হ'ব 0 প্লাস সি ইকুয়াল টু কি হ'ব 0। এইখিনি 0 এইখিনি 0, তেনেহ'লে কি হ'ল সিৰ মানটো কি হ'ল 0 হ'ল। কন্ডিশনটো কি হ'ব সি ইকুয়াল টু 0 হ'ব। নেক্সট কুৱেশ্যন কি লিখা আছে y অক্ষৰ ওপৰত যিকোনো একটা বিন্দুৰ স্থানাংক, ধৰা হ'ল এইটো y অক্ষ, ইয়াতে বিন্দু এটা আছে এইটো y অক্ষ, y ৰ এটা নিৰ্দিষ্ট মান থাকিব লাগিব, ধৰা y ৰ মানটো y হয়, তেনেহ'লে x ৰ মানটো কিমান হ'ব 0। বিন্দুটো কি হ'ব 0, y। কুৱেশ্যন 10 নম্বৰ কি লিখা আছে এটা দ্বিঘাত বহু সমীকৰণৰ
এটা মোৰ 2 আৰু শূন্য দুটাৰ যোগফল কিমান 5 সমীকৰণটো কিমান হ'ব চোৱা শূন্য দুটাৰ যোগফল দিয়া আছে 5 তাৰে পৰা এটা শূন্য 2 2 আলফা টাইপ বহুৱাই দিলোঁ প্লাছ বিটা ইকুয়াল টু 5 সো ইয়াৰ পৰা আমি বিটাৰ মান কিমান পালো 3 সো বিটাৰ মান 3 পালো তেনেহলে বহুপদটো কি হ'ব যে x স্কয়ার মাইনাস আলফা প্লাস বিটা মানে কি 5 তার লগত x দিম প্লাস আলফা ইনটু বিটা সো আলফা ইনটু বিটা মানে কিমান হ'ব এটা দিয়া আছে 2 আৰু এটা দিয়া আছে 3 2 ইনটু 3 কিমান হ'ব 6 সো বহুপদটো কি হ'ব x স্কয়ার মাইনাস 5x প্লাস 6 বহুপদটো কি হ'ব x স্কয়ার মাইনাস 5x প্লাস 6 অপশন সি অপশন এ হ'ব শুদ্ধ 2 নং কি লিখা আছে তলৰ শুদ্ধ উত্তৰ বাছি উলিওৱা সমান্তর প্রগতির কোশ্চেন যে যদি 4/5 a আৰু 2 সমান্তর প্রগতি তিনিটা ক্রমিক পথ হয় তেন্তে এর মান কি সমান্তর প্রগতি গঠন কৰিবলৈ হলে সিহঁতৰ প্ৰতিটো সাধাৰণ অন্তৰ d1 d2 সকলো কি হ'ব লাগিব সমান হ'ব লাগিব সেইটো কাৰণে আমি এনেকৈ কৰিম d 4/5 দ্বিতীয় পদৰ পৰা প্ৰথম পদ বাদ দিলে কি সাধাৰণ অন্তৰ হয় নেক্সট 2 মাইনাস a তৃতীয় পদৰ পৰা দ্বিতীয় পদ বাদ দিলে প্ৰতিটো সাধাৰণ অন্তৰ যেহেতু সমান তাৰ কাৰণে সমান চিন দিলে এতিয়া ইয়াৰ পৰা আমাৰ a ওলাব লাগে চোৱা এইটো a আৰু এইটো বাওঁফালে তেনে a প্লাস কি হ'ব 2a ইজ ইকুয়ালস টু ইফালে কি হ'ব 2 ইফালে যেটো মাইনাস 4/5 ওফালে গ'লে কি হ'ব পজিটিভ 4/5 হ'ব কি হ'ব 2a ইকুয়াল টু ইফালে এলসিয়াম ললে কি হ'ব 5 10 প্লাস 4 এলসিয়াম লোৱা হ'ল ইফালে হ'ব 14/5 তেনেহলে 2a ইকুয়াল টু 14/5 a ইকুয়াল টু কিমান পাম 14/2 into 5 কিমান হ'ব 10 2 ৰে যদি কাটি দিও কিমান হ'ব 7 ৰে কাটিলে হ'ব 5 কিমান হ'ল 7/5 সো অপশন এ হ'ব শুদ্ধ নেক্সট কোৱেশ্চন কি আছে ত্ৰিভুজৰ পৰা আহিছে এটা সমদ্বিবাহু ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্রিভুজ যত এঙ্গেল সি টো কিমান হ'ব 90 AC বাহুৰ মাপ 6 তেতিয়া AB ৰ মানটো কিমান হ'ব ধৰা এইটো এটা সমদ্বিবাহু ত্রিভুজ A B C কিন্তু যত C টো কিমান 90 বুলি কৈছে তেনেহলে BC আৰু AB বাহু সমান হ'ব কিন্তু ইয়াৰে পৰা আমাৰ কি দিছে AC ৰ মানটো কিমান দিছে আমাৰ চিত্ৰটো যদি আমাৰ এনেকৈ হয় এইটো ধৰা ইয়াতে C ইয়াতে A ইয়াতে B C টো কিমান 90 তেনেহলে AC আৰু BC বাহু যদি সমান হয় AC ৰ মান কিমান 6 তেনেহলে আমাৰ BC ৰ মান 6 হলে AC ৰ মান যদি 6 হয় তেনেহলে BC ৰ মান কিমান 6 হ'ব তো এই AB বাহুটো কিমান আমাৰ ওলাব লাগিব পাইথাগোরাস উপপাদ্য মানিলে কি হ'ব যে AB ইকুয়াল টু root over AC স্কয়ার প্লাস BC স্কয়ার হ'ব AC মানে 6 স্কয়ার BC মানে কি 6 স্কয়ার কিমান হ'ব 36 2 into 36 মানে 72 36 ৰ বৰ্গমূল কিমান 6 আৰু 2 ৰ 9 কি 6 root 2 অপশন এ হ'ব শুদ্ধ নেক্সট কোৱেশ্চন কি লিখা আছে 3, -2 বিন্দুটো x অক্ষৰ পৰা কিমান দূৰত ধৰা হল এইটো x অক্ষ 3, 2 বিন্দুটো ক'ত থাকিব 3, -2 হয়নে তো বিন্দুটো আমাৰ চতুৰ্থ চুকত আছে এই ইয়াতে আছে 3, -2
3, -2 এই বিন্দুটো x অক্ষৰ পৰা কিমান দূৰতে x অক্ষৰ পৰা কিমান 2 একক দূৰত্বত আছে হয়নে কিন্তু দূৰত্ব বুলি ক'লে আমি সদায় পজিটিভ বুলি ভাবিব লাগিব সো এইটো -2 নহব কিমান হ'ব 2 হ'ব অপশন ডি সত্য নেক্সট 4 নং কোৱেশ্চনত কি দিয়া আছে যে -2,0 আৰু 4,0 বিন্দু সংযোগী ৰেখাখণ্ডক y অক্ষই ভাগ কৰা অনুপাতটো কিমান অনুপাতত ভাগ কৰা বিন্দুটো হয়নে যেহেতু y অক্ষই ভাগ কৰিছে y অক্ষ হলে কি হ'ব y অক্ষৰ স্থানাংকটো কি আছিল 0,y যেহেতু x এর মানটো 0 হয় আমি এটো কি কৰিম জাস্ট m plus n x এর কারণে লিখিম y এর কারণে নিলিখো কি আছিল mx2 m তো আমার নাই সো m into x2 মানে কিমান 4 plus n x1 মানে কিমান হ'ব -2 বাকিখিনি নিলিখিলেও হ'ব কাৰণ ইয়াতে y আছে আমি 0 টো ধৰিলেই হৈ যাব তো তেনেহ'লে 0 ৰ মানটো 0 ইকুয়াল টু কি হ'ল m plus n 4 m minus 2 n সো এইখিনি ইফালে আহিলে কি হ'ব 0 হ'ব 0 ইকুয়াল টু কি হ'ল 4 m minus 2n 4m minus 2n এর মানটো কিমান হ'ল 0 হ'ল 4m minus 2n এর মানটো কি হৈ গ'ল 0 হ'ল আমি কি লিখিলো 4m ইকুয়াল টু ইফালে গ'লে পজিটিভ 2 লিখিব সো এটাকে আমি এনেকে লিখিব পাৰো m ডিভাইড n আৰু ইফালে কি হ'ব 2/4 2 এবাৰ 2 দুবাৰ তেনেহ'লে কি পাম m is to n কিমান পাম 1:2 সো অনুপাতটো কিমান হ'ব আমাৰ 1:2 হ'ব অপশন বি কারেক্ট নেক্সট কোয়েশ্চন কি দিয়া আছে এডাল সৰল ৰেখাই এটা বৃত্তক দুটা বিন্দুত ছেদ কৰিছে এইটো এডাল বৃত্ত হয় সৰল ৰেখাই বৃত্তটো কি কৰিছে দুটা বিন্দুত ছেদ কৰিছে এনেকৈ দুটা বিন্দুত ছেদ কৰিছে তেনেহ'লে ৰেখাডালৰ নাম কি হ'ব স্পর্শকে কি করে একটা বিন্দুত কাটে ছেদকে দুটা বিন্দুত কাটে যেহেতু কিছু এডাল সরল রেখাখণ্ডটো কোৱা নাই সরল রেখা বুলি ক'লে বৃত্তটো এনেকৈ পাৰ হৈ যাব রেখা বৃত্তটো দুটা বিন্দুত ছেদ কৰিছে সেইটো কি হ'ব এডাল ছেদক হ'ব অপশন ডি হ'ব কারেক্ট নেক্সট কোয়েশ্চন কি লিখা আছে যে sin এর মান 3/5 tan এর মানটো কিমান হ'ব এটা আমি চিত্র আঁকিও কৰিব পাৰো নহলে এটা ফর্মুলা দিব পাৰো আমি কি জানো যে চিত্র আঁকিও কৰো এটো ধৰা এটো এটা ত্রিভুজ এটো এ বি কোণটো আমি 90 ধৰিলো সি কোণটো ইয়াতে দিলো sin a মানে কি লম্ব বাই কর্ণ সো এটো কর্ণ হয় সো লম্ব কিমান তেনেহলে 3 কর্ণটো কিমান 5 ab টো কিমান পাম পাইথাগোরাস মাৰিলে ab ইকুয়াল টু কি পাম √5 স্কয়ার মানে 25 মাইনাস 3 স্কয়ার মানে কিমান 9 এটি কিমান পাম √16 তাহলে কিমান পাম 4 এটি কিমান পাম 4 পাম এতিয়া আমাৰ ওলাব লাগে tan a টো কিমান হ'ব সো tan a কিমান হ'ব tan a আছে লম্ব বাই ভূমি সো লম্ব হৈ আছে আমাৰ 3 ভূমি কিমান 4 কিমান পালো 3/4 সো অপশন সি হ'ব কারেক্ট নেক্সট বৃত্তৰ পৰা এটা অংক আহিছে যে যদি ও কেন্দ্রযুক্ত একটা বৃত্ত টিপি আৰু টিকিউ দুডাল স্পৰ্শ যাতে পি ও কিউ কোনটো কিমান 110 তেন্তে পি টি কিউ কিমান হ'ব চোৱা
যদি এটার কারণে একটা বৃত্ত আঁকো, তাহলে এটা একটা বৃত্ত, বৃত্তটার কেন্দ্র কি হয় ও, টি প্যারিটি কিউ দুডাল স্ফেরিক, ধরা টি বহিবিন্দু, টির পরা পি, টির পরা কিউ, কি হয় স্ফেরিক হয়। পি ও কিউ মানে মাজৰ কোণটো কিমান 110, তেনেহ'লে ওলাব লাগে পি টি কিউ কোণটো কিমান, এই কোণটো কিমান ওলাব লাগে। চ' এংগেল পি এংগেল কিউ উপপাদ্য 10.1 মতে কিমান হ'ব 90 ডিগ্ৰী। তেনেহ'লে পি টি কিউ কোণটো কিমান হ'ব, যদি এইটো এটা চতুৰ্ভুজ হয়, এইটো এটা যদি চতুৰ্ভুজ হয়, তেনেহ'লে 360 মাইনাস কি হ'ব 110 90 90 90 আৰু 90 180 আৰু 110 290, তেনেহ'লে মাইনাস 290 কিমান হ'ব 70 ডিগ্ৰী। পিটি কিউটো কিমান হ'ব 70 ডিগ্ৰী। অপশন বি হ'ব কারেক্ট। নেক্সট কুৱেশ্যন কি দিয়া আছে, এটা ঘনকৰ পৃষ্ঠকালি 486, ঘনকটোৰ আয়তন কিমান। ঘনকৰ পৃষ্ঠকালি 6a স্কোয়ার কিমান দি আছে 486। ইয়াৰ পৰা আমি দাঁতি ওলাম, a স্কোয়ার ইকুয়াল টু কিমান হ'ব 486 ডিভাইড কিমান হ'ব 6, সেইটো ডিভাইড কৰিলে কিমান হ'ব 8, 48 মাজত 6 8 6 মাজত 1 81। a স্কোয়ার মানে কিমান 81, এর মানটো কিমান হ'ব √81 ইকুয়াল টু কিমান হ'ব 9। দাঁতিটো কিমান পালো 9। এতিয়া আমাৰ ঘনকটোৰ আয়তন ওলাব লাগে, ঘনকৰ আয়তন কি আছিল a কিউব ইকুয়াল টু তেনেহ'লে কিমান 9 9 9 কিমান হ'ব 729। অপশন ডি হ'ব কারেক্ট। নেক্সট কুৱেশ্যনত কি লিখা আছে, মধ্যমা আৰু বহুলক যথাক্ৰমে কিমান 23 আৰু 45, কিন্তু মাধ্য কিমান। আমি এটা ফৰ্মুলা কি জানো যে 3 মধ্যমা ইকুয়াল টু বহুলক প্লাস 2 মাধ্য, এইটো ফৰ্মুলা আছিল। ইয়াতে আমি মানবোৰ পুট কৰিব লাগিব, আমাৰ কি ওলাব লাগে মাধ্যটো ওলাব লাগে, মাধ্যটো তাৰমানে দিয়া নাই। 3 ইনটু মধ্যমাৰ মানটো কিমান আছে আমাৰ 33 ইকুয়াল টু বহুলকটো কিমান 45 প্লাস 2 মাধ্য, কেন হবে ইফালে 99 45 হলে আনিলো মাইনাস 45 ইকুয়াল টু কিমান পালো 2 মাধ্য। 99 পৰা 45 বাদ দিলে কিমান হ'ব 9 ইফালে 4 আৰু এটা আছে 5 54 কিমান হ'ব 54 ইকুয়াল টু ইফালে কি আছিল 2 মাধ্য। 2 ইফালে ডিভাইড হলে কিমান হ'ব 27 হল মাধ্য। মাধ্যৰ মানটো কিমান পালো 27, অপশন সি কারেক্ট। নেক্সট কুৱেশ্যন কি দিয়া আছে, এটা লুডু গুটি এবাৰ মাৰিলে 8 পোৱাৰ সম্ভাৱিতা। লুডু গুটি যদি এবাৰ মাৰো তাতে ওলোৱা ফলাফল কি হ'ব 1 2 3 4 5 6, মুঠ ফলাফল পালো আমি কিমান 6 1 2 3 4 5 6, 8 পোৱাৰ সম্ভাৱিতা। ইয়াতে 8 আছে নেকি নাই, কি হ'ব 0, কারণ 8 টো আমার নাই, কিমান হ'ব তেনেহ'লে 0, সম্ভাৱিতাটো কিমান হ'ব 0, অপশন ডি হ'ব কারেক্ট। এইখিনিয়ে আছিল 2023 চনত MCQ মেথমেটিক্সৰ। তোমালোকৰ যদি কাৰোবাৰ কোনোবা ইয়াৰৰ কুৱেশ্যন সলভ কৰিব লাগিব মেথছৰ, তেনেহ'লে মোৰ এই হোৱাটছআপ নম্বৰত কুৱেশ্যনটো PDF আকাৰে পঠাই দিবা, মই সমাধান কৰি দিয়াৰ চেষ্টা কৰিম। তোমালোকে বিশেষকৈ 2021 2023 2024
20 এইবোৰ চনত অহা কুৱেশ্যনবোৰ সমাধান কৰিবা। চাবা ইয়াৰ পৰা তোমালোকৰ ভালেমান কুৱেশ্যন কমন পৰিব। তোমালোকে ভালদৰে পঢ়া, ভালদৰে প্ৰেক্টিচ কৰা, নিশ্চয় ভাল নাম্বাৰ পাবলৈ সক্ষম হ'বা। আৰু যদি এই চেনেলটো ভাল লাগি থাকে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবা আৰু লাইক কৰি দিবা। ধন্যবাদ।